ইয়াৰ আগৰ ভিডিঅ'ত আমি গুগল ফৰ্মছৰ ব্যৱহাৰৰ বিষয়ে আলোচনা কৰিছোঁ। আজি আমি আলোচনা কৰিম গুগল ফৰ্মছৰ কুইজৰ প্ৰশ্নকাকত এখনত টাইমাৰ কেনেকৈ ব্যৱহাৰ কৰিব পাৰি। প্ৰথমে আমি গুগল ড্ৰাইভ বা গুগল ক্ৰমৰ সহায়ত গুগল ফৰ্মছ আমি ওলাই ল'ম। তাৰপিছতে গুগল ফৰ্মছৰ পেজত আমি ব্লেংক পেজ এটা লৈ ল'ম। তাৰপিছত আমি আমাৰ কুইজৰ প্ৰশ্নকাকতৰ আনটাইটেল ফৰ্মত আমি এটা টাইটেল দিম। কুইজ কম্পিটিশ্যন 2021। তাৰপিছত আমি ডেছক্ৰিপশ্যন দিব পাৰোঁ বা নিদিব পাৰোঁ। তাৰপিছত আমি প্ৰথম লিখিম নেম। তাৰপিছত আমি ৰিকুৱাৰ্ড টু অপশ্যনটো এক্টিভেট কৰি ল'ম। তাৰপিছত নেক্সট কুৱেশ্যন দিম। স্কুল নেম। আমি ইয়াতো ৰিকুৱাৰ্ড অপশ্যনটো এক্টিভেট কৰিম। তাৰপিছত নেক্সট কুৱেশ্যন ৰোল নাম্বাৰ। এটা আমি ৰিকুৱাৰ্ডটো এক্টিভেট কৰি ল'ম। ঠিক তেনেদৰে আমি ফাৰ্ষ্ট ছেকশ্যনত নাম, স্কুল নাম এণ্ড ৰোল নম্বৰ বহাইছোঁ। এতিয়া ছেকেণ্ড ছেকশ্যন এটা ল'ম। ছেকেণ্ড ছেকশ্যনৰ টাইটেলত আমি দিম জিকে। এতিয়া আমি ফাৰ্ষ্ট কুৱেশ্যন এটা দিম। কুৱেশ্যন নম্বৰ 1। এতিয়া আমি কুৱেশ্যন নম্বৰ 1 দিছোঁ। তাতে 4টা অপশ্যন দিছোঁ। এতিয়া যদি আমি এইটো কুইজ কৰিব লাগে তেতিয়া আমি যাব লাগিব ছেটিংছত। ছেটিংছত ক্লিক কৰাৰ পিছত আমি পাম জেনেৰেল, প্ৰেজেণ্টেশ্যন এণ্ড কুইজেছ। জেনেৰেলত আমি কালেক্ট ইমেইলছ। যদি আমি প্ৰতিটো ষ্টুডেণ্টৰ ইমেইল কালেক্ট কৰিব বিচাৰোঁ তেতিয়া আমি কালেক্ট
ইমেইলছত ক্লিক কৰিব লাগিব আৰু যদি আমি এজন ষ্টুডেণ্টৰ এটা ৰেছপন্স বিচাৰোঁ তেতিয়া আমি লিমিট টু 1 ৰেছপন্সত ক্লিক কৰিব লাগিব যাতে ষ্টুডেণ্টে এডিট আফটাৰ সাবমিট কৰিব নোৱাৰে তাৰপিছত আমি কুইজেছত যাব লাগিব কুইজেছত গৈ আমি মেক দিস এ কুইজত ক্লিক কৰিব লাগিব তাৰপিছত আছে ৰিলিজ গ্ৰেড যে সাবমিট কৰাৰ পিছতেই ষ্টুডেণ্টে নিজৰ গ্ৰেড বা মাৰ্ক চাব পাৰিব হেতু কৰিবলৈ হলে আমি ইমিডিয়েটলি আফটাৰ ইটস সাবমিশনত ক্লিক কৰিব লাগিব তাৰপিছতে আমি প্ৰেজেন্টেশনত কনফাৰ্মেশন মেসেজ তেনেকুৱা থাকিব আৰু আমি এডিট আফটাৰ সাবমিট এটো অপশন ক্লিক নকৰো তাৰপিছত আমি সেভ অপশনত সেভ কৰি লম ইয়াত দেখা পাইছে এনসাৰ কিত আমি যদি ক্লিক কৰো তেতিয়া আমাৰ মাল্টিপল চয়েসৰ যেটো শুদ্ধ উত্তৰ তাত আমি ক্লিক কৰিব লাগিব ক্লিক কৰাৰ পিছতে আমাৰ পইণ্ট অপশনত আমি কুৱেশ্যনটোৰ যিমান পইণ্ট আমি দিম এই পইণ্ট আমি তাতে সিলেক্ট কৰিব লাগিব আৰু ডান কৰিব লাগিব এদৰে আমাৰ কুৱেশ্যনটো সেট হল এটা যদি আমি প্ৰিভিউ চাব বিচাৰো আমি প্ৰিভিউ চাব পাৰিম এটো ফাৰ্স্ট সেকশন এটো সেকশন যোৱাৰ পিছতে নেক্সট মাৰাৰ পিছতে ষ্টুডেণ্টে জিকেৰ যি কুইজ আছে এই কুইজবোৰ পাব এতিয়া আমাৰ নেক্সট কুৱেশ্যন 2 আমি টাইপ কৰিম আৰু ইয়াতো ঠিক তেনেদৰে চাৰিটা মাল্টিপল চয়েস এনসাৰ থাকিব তাৰপিছত এনসাৰ কিট গৈ আমি ইয়াৰ শুদ্ধ এনসাৰটো দিম তাৰপিছতে পইণ্ট সেকশনত পইণ্ট দি ফলে আমি ৰিকুয়াৰ অপশনটো এক্টিভেট কৰিম এদৰে আমি কুইজৰ প্ৰশ্ন কাকত বনালো কোনোবাই যদি চাব বিচাৰে বা কোনোবাই যদি ফিল আপ কৰে ৰেসপন্স দিয়ে তেতিয়া আমি ৰেসপন্সত চাব পাৰিম আমাৰ কুইজৰ এই প্ৰশ্ন কাকত আমি তৈয়াৰ কৰিলো এতিয়া যদি আমি ইয়াত টাইম সেট কৰিব লাগে তেতিয়া আমি যাব লাগিব এড-অনছত ক্লিক কৰাৰ পিছতে আমি সার্চ অপশনত
টাইপ কৰিম টাইমাৰ ক্লিক কৰাৰ লগে লগে আমাৰ তলত লেখা আছে ফ্ৰম টাইমাৰ তাত ক্লিক কৰিম ফ্ৰম টাইমাৰ ক্লিক কৰাৰ লগে লগে আমাৰ প্ৰথমত আহি পাব ফ্ৰম প্ৰেজেন্টাৰ প্লাছ টাইমাৰ এটো আমি ইনষ্টল কৰি ল'ব লাগিব এটো ক্লিক কৰাৰ লগে লগে ইনষ্টল অপচনটো অটোমেটিক আহিব আমি ইনষ্টল কৰিব লাগিব ইনষ্টল কৰাৰ পিছত কন্টিনিউ কৰাৰ পিছতে আমাক ইমেইল এটা সিলেক্ট কৰি ল'ব লাগিব আমি ইমেইল সিলেক্ট কৰি ল'ম ইমেইল সিলেক্ট কৰাৰ পিছতে আমি এলাও অপচনত এলাও কৰিম এলাও কৰাৰ লগে লগে আমাৰ ফ্ৰম প্ৰেজেন্টাৰ প্লাছ টাইমাৰ আমাৰ ইনষ্টল হৈ যাব তাৰপিছত ডান আমি অপচনটোত ডান ক্লিক কৰিম তাৰপিছত ক্লোজ কৰি দিম ইয়াৰ পিছতে আমাৰ এডঅনছ ইয়াত পাম এডঅনছত ক্লিক কৰাৰ লগে লগে আমি পাম ফ্ৰম প্ৰেজেন্টাৰ প্লাছ টাইমাৰ তাত ক্লিক কৰিম তাৰপিছত আমি পাম ইয়াতে সেটআপ কিন্তু আমাৰ ইয়াত সেটআপ দেখা পোৱা নাই আমি সেইভাবে কি কৰিব লাগিব আমি ক্লোজ কৰি ল'ব লাগিব তাৰপিছত আকৌ আমি কুইজৰ যি আমি প্ৰশ্ন কাকতটো ওলাই ল'ব লাগিব তাৰপিছত এডঅনছত ক্লিক কৰাৰ পিছত আমাৰ সেটআপটো পাম সেটআপটো ক্লিক কৰাৰ লগে লগে আমি এটা সাব মেনু পাম তাত আমি ক্লিক কৰিব লাগিব টাইমাৰত অলৱেজ আমি ক্লিক কৰি লম স্পেসিফিক টাইমও আমি ক্লিক কৰি ল'ব পাৰো স্পেসিফিক টাইম ক্লিক কৰিলে টাইম আৰু ডেট দিব লাগে গতিকে আমি অলৱেজটো ক্লিক কৰিম আৰু টাইম সেট কৰিম 2 মিনিট তাৰ পিছতে সেভ সেটিংস কৰি লম তাৰ পিছত আমি পাবলিশ ফৰ্মত ক্লিক কৰিম তাৰ পিছত ভিউ পাবলিশ ফৰ্ম তাত ক্লিক কৰি আমি আমাৰ কুৱেশ্যন পেপাৰটো আৰু টাইমাৰ আমি দেখা পাম এইদৰে আমাৰ কুৱেশ্যন পেপাৰত কুইজ কম্পিটিশনৰ যিকোনো পেপাৰত আমি টাইমাৰ আমি সেট কৰিব পাৰো আৰু ষ্টুডেন্টক আমাৰ নিৰ্দিষ্ট সময়ৰ বাবে কুইজ কম্পিটিশনটা ফিল আপ কৰিবলৈ আমি দিব পাৰো এইদৰে আমাৰ টাইম আমাৰ দেখুৱাই থাকিব আমি এই টাইমৰ ভিতৰতে আমাৰ এই কুইজ কম্পিটিশনৰ প্ৰশ্ন কাকতটো ফিল আপ কৰি ল'ব লাগিব ইমেইল এড্ৰেছ দিব লাগিব তাৰ পিছত নেমৰ ঘৰত নেম ফিল আপ কৰিব লাগিব স্কুল নেম ফিল আপ কৰিব লাগিব ৰোল নম্বৰৰ ঘৰত ৰোল নম্বৰ ফিল আপ কৰিব লাগিব তাৰপিছত নেক্সট বুটামত ক্লিক কৰিব লাগিব তো ক্লিক কৰাৰ পিছতে আমাৰ কুৱেশ্যন পেপাৰটো আহি পৰিব আৰু কুৱেশ্যন পেপাৰত আমাৰ মাল্টিপল চইচ থাকিব যিকোনো এটা সিলেক্ট কৰি ল'ব লাগিব সিলেক্ট কৰাৰ পিছতে আমি কি কৰিম সাবমিট অপচনত যে সাবমিট কৰি লম সাবমিট কৰাৰ পিছতে আমাৰ ফৰ্ম সাবমিট হোৱা বুলি এটা কনফাৰ্মেশন মেছেজ আহিব ইয়াত লিখা আছে your response has been recorded আৰু আমাৰ কিমান পইণ্ট আছিল টোটাল পইণ্ট আছিল 4 আৰু স্কোৰ আমি কিমান কৰিলো 4 পাৰ্চেন্টেজ হ'ল 100% আমাৰ ভিউ স্কোৰ আমি চাই ল'ব পাৰো ইয়াত কুৱেশ্যন আনসাৰৰ ঠাইত আৰু শুদ্ধ আনসাৰৰ ঠাইত শুদ্ধ চিনটো আমি দেখা পাম এইদৰে আমি আমাৰ কুৱেশ্যন সেট কৰি ফেলে টাইমাৰ সেট কৰিব পাৰো আৰু যি ৰেসপন্স আছে এই ৰেসপন্স আমি চাব পাৰো ৰেসপন্স চোৱাৰ পিছত আমি ৰেসপন্সবোৰ সেভ কৰি ল'ব পাৰো ডাটা শীট এটাত এক্সেল শীট এটাত আমি সেভ কৰি ল'ব পাৰো বা আমি নতুনকৈ ক্ৰিয়েট কৰি ল'ব পাৰো ক্ৰিয়েট কৰি লম ক্ৰিয়েট কৰাৰ লগে লগে আমাৰ এক্সেল শীট এটা খোল খাব য'ত ছাত্ৰ ছাত্ৰীসকলৰ ৰেসপন্স কৰা তথ্যবোৰ তাত লিপিবদ্ধ হৈ থাকিব
এইদৰে আমি যিমান ৰেছপন্স পাম তেনেদৰে স্প্ৰেডশ্বীটত সেভ হৈ থাকিব। ঠিক তেনেদৰে আমি কুইজ এটাত টাইমাৰ আৰু পইণ্ট তেনেদৰে আমি দিব পাৰোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো ভাল পাইছে। আজিলৈ ইমানেই। ধন্যবাদ। আপোনালোকেও নিজৰ ছাত্ৰ ছাত্ৰীৰ বাবে একোখনকৈ কুইজ পেপাৰ প্ৰস্তুত কৰক।